কথাই নুশুনে মানে যেতিয়া সেই হলটোত মোক মানে ইমান চিঞৰি পেলাই মানে মোক অপমানিত কৰিছে তেতিয়া যিটো আৰু বেলেগ কৰ্মচাৰী থাকে মোক থিয় হৈ চাইছে মানে এনেকে আকৌ মই গুৱাহাটীত থাকিছোঁ আকৌ সেই একেটা ষ্টেপতে কাম কৰিছোঁ মোক বহুতে কৈছে পূজা যি হ'ল থাক ঘৰত থাক কিবা এটা কৰোঁ আচলতে এইটো মই সুধিম বুলি ভাবি আছোঁ কিন্তু কি বা ক'ব সেইকাৰণে একো নাই একো মই বেয়াও নাপাওঁ আৰু মই এই যে কিবা এটা হ'ল মোৰ কৈ লওঁ তিতাৰ মিঠা চবখিনি থাকে জীৱনটো এই ঘাট প্ৰতিঘাতৰ মাজতে হ'ল এনেকুৱা এটা প্ৰেম হৈছিলে প্ৰেম থাকেই এই পূজাৰী ৰাতিখন কেলে আহিছে কিয় আহে কাৰ লগত আহে কাৰ লগত যে আহো সেই বস্তুটো নমস্কাৰ মই কামৰুন নাহাৰ আপোনালোক আটাইলে নাহৰ কণ্ঠলৈ স্বাগতম জনাইছো আজি মোৰ লগত উপস্থিত আছে সাংবাদিক দক্ষ সাংবাদিক মোৰ লগত উপস্থিত আছে তেখেত হৈছে পূজা দাস পূজা মোৰ চেনেললৈ স্বাগতম জনাইছো তোমাক নমস্কাৰ আৰু তোমাৰ সবজকে মোৰ ফালৰ পৰা বহুত শুভেচ্ছা আগবাঢ়ি যোৱা এটা কামনা কৰিছো খবৰ তোমাৰ খবৰ ভাল এতিয়া তোমাক মানে অলপমান যদিও মই সাংবাদিক বুলি পৰিচয় দিছো অলপমান নিউজৰ ক্ষেত্ৰত কম দেখা পাইছো কাৰণটো কি কাৰণটো 2016 চনৰ পৰা কৰিলো সাংবাদিকতা তাৰ পাছত বহুত ঘাট প্ৰতিঘাতৰ মাজেৰে পাৰ কৰিছো তো মানুহৰ নতুন কিবা এটা শিকিব মন যায় বহুত সৰুৰ পৰা এটা ইচ্ছা আছিলে যেতিয়া সংঘমিত্ৰা বাৰ নিউজ লাইভৰ সেইবোৰ চাওঁ তেতিয়া ভাবিছিলো মই সেনেকে কিবা এটা কৰো বা ভাবিছিলো আৰু তো তাৰ পাছতে সাংবাদিকতা আৰম্ভ হ'ল মাজত ঘাট প্ৰতিঘাত আহিলে তো বৰ্তমান মই সংবাদ জগতৰ লগত অকমান আছো গোটেইখিনি মানুহৰ লগতে আছো নিউজৰ ক্ষেত্ৰত আমাৰ আলোচনা চলিয়ে থাকে কিন্তু এই যে ৰিপৰ্টিং টিভিৰ পৰ্দাত সেইটো নাই অলপমান কমাই দিছো কিন্তু মই তোমাৰ ব্যক্তিগত জীৱনৰ বিষয়ে কিছুমান কুৱেশ্যন জানিবৰ কাৰণে চেষ্টা কৰিম এনসাৰ দিবা বুলি আশা থাকিলে তাৰ পিছত তোমাৰ এই যে সাংবাদিকতা তুমি কৰি আছিলা তাৰ বিষয়েও সুধিম তুমি যেহেতু কৈছা যে ঘাট প্ৰতিঘাত আছে এই ঘাট প্ৰতিঘাতৰ বিষয়ে জানিম তাৰ পিছত তোমাৰ ফিউচাৰ প্লেনিং কি সেই বিষয়ে অলপমান জানিবলৈ চেষ্টা কৰিম গতিকে তোমাৰ যেহেতু ব্যক্তিগত জীৱনত কিছুমান মই যিমানটো জানো যে অলপমান কষ্ট কৰিছা বহুত দুখৰ মাজত তুমি আজি ওলাই আহি হয়তো এষ্টাব্লিছ হৈছা অলপমান ক'বা নেকি মই কয় নহয় মানে সৰু চামুচ মুখত দি জন্ম পোৱা নাছিলো বহুত সৰু সপোন এটা লৈ পেলাই আৰু আমাৰ ঘৰৰ মিডল ক্লাছ ফেমিলিৰ পৰা বিলংছ কৰো তো মোৰ পাপা সৰুতে হেৰুৱালো তো মায়ে বহুত কষ্ট কৰি পেলাই পঢ়ুৱালে দাদা মোক এনেকে তাৰপাছত পঢ়া জীৱনটো এনেকে চলি থাকিলে কিন্তু যেতিয়াৰ পৰা আচলতে মই ক'লো ন সংবাদ জগতৰ বেলেগ কাম কেতিয়াও একো কৰা নাছিলো বা জইন কৰা নাছিলো কাম পাইছিলো কিন্তু মানে কৰা নাছিলো পঢ়া শেষ কৰি পেলাই মই গুৱাহাটী গুচি আহিলো 2014 চনত তাৰপিছত আহিলো সংবাদ জগতৰ লগত জড়িত হলো কেনেকে হলো মই তোমাক পিছত কম পাওঁ এইটো বহুত এটা ডাঙৰ কাহিনী এটা জড়িত হৈ আছে তো তেনেকে আৰম্ভ হল তাৰপাছত এই তোমাক এতিয়া ক'লোৱে ঘাট প্ৰতিঘাত থাকিলে এটা জীৱনটোৰ সপোন বহুত থাকে তো আৰু কেনেকে মানুহৰ পৰিস্থিতি যেতিয়া আহি যায় অসম্ভৱ পৰিস্থিতি বা আগত কি হ'ব এইবোৰ মোৰ ক্ষেত্ৰত মানে সলনি হৈ থাকে এই কিবা এটা কৰিম তাৰপাছতে কিবা এটা নহয় কিবা এটা মোৰ লাইফত অঘটন ঘটিবই তাৰপিছত আকৌ চেঞ্জ হৈ যায় মোৰ সপোনবোৰ তেনেকে চলি আছো এতিয়া তুমি পঢ়া শুনা ক'ৰ পৰা কৰিছা দক্ষিণ কামৰূপ মহাবিদ্যালয় তুমিও কৰিছা এতিয়া পাব্লিকক জানিব লাগে একচুৱেলি দৰ্শকৰ জানক যে নাহাৰ মোৰ বেষ্ট ফ্ৰেণ্ড হয় আৰু আমি বহুত মানে বছৰৰ পৰা আমি একেলগে তাই বেলেগত থাকে মই তথাপি আমাৰ মানে কণ্টেক্ট থাকে মানে ফোনত আমি দেখা দেখি নহলে ফোনত থাকে আৰু যেহেতু আমাৰ কলেজীয়া লাইফ একেলগে আৰম্ভ কৰিছিলো একেলগে শেষো কৰিছো তাই সোমালে সাংবাদিকতা কৰি আছে আৰু মই এডভোকেসি কৰি আছো অলপমান ৰাস্তাটো বেলেগ আছে নজনা কথা মই তাইক মানে ফোন কৰি হলে মানে সুধি দিওঁ মানে নাহাৰ এইটো মানে কি হ'ব এনেকে চলি আছে তো এই যে তোমাৰ এই ক্ষেত্ৰত তুমি যে কৈছা সাংবাদিকতাৰ ক্ষেত্ৰত ঘাট প্ৰতিঘাত তিতা মিঠা বহুত ধৰণৰ অভিজ্ঞতা থাকে তোমাৰ লাইফৰ আটাইতকৈ তিতা পাৰ্টটো অকনমান ডিসকাস কৰা আমাৰ লগত
তিতা পাৰ্কটো তেতিয়া 2015-16 চনৰ কথা এইটো হা এটা নিউজ 18 এটা প্ৰগ্ৰাম হৈছিলে মই এইখিনি ক'ব পাৰো আৰু চেনেলৰ নাম ক'ব পাৰো তো তেতিয়া মানে মই মানে জ্যেষ্ঠ সাংবাদিক এজনৰ লগত কণ্টেক্ট কৰি পেলাই মই ক'লো কি আমাৰ গাঁৱতো আহক আমাৰ গাঁৱৰো পৰিৱেশ দেখাওক আমাৰ গাঁৱত কেনেকুৱা ধৰণৰ মানে আমাৰ পৰম্পৰাগত যি থাকে আৰু আমাৰ গাঁওখন দেখাওক কেনেকৈ কণ্টেক্ট কৰিলো তেওঁলোক গ'লগে যে যিটো মই মানে কি বুলি কয়তো কি বস্তু কি বুলি এইটো এৰেঞ্জমেণ্ট এৰেঞ্জ কৰি দিয়ে ইংলিছত যিটো জ্যেষ্ঠ সাংবাদিকজনৰ লগত মই কণ্টেক্ট কৰি পেলাই তেওঁক মাতিলো মাতাৰ পাছত যিটো মই এৰেঞ্জমেণ্ট দেখিলে তেওঁলোকে ক'লে পূজা তুমি ইমানখিনি মানে যিহেতু মানে তোমাৰ গোটেই মানুহৰ লগত ফিল আছে বা তুমি পাৰিবা গতিকে তুমি এনেকৈ থকাতকৈ তুমি সংবাদ জগতত জইন নকৰাই গ'লে তো মইতো এনেই ভাল পাওঁ মই ভাল মানে ভাবিয়ে সপোন লিখি থৈছো যে মই কেতিয়াবা যদি এনেকৈ মানে কাৰোবাক প্ৰশ্ন কৰোঁ বাইক লওঁ তেনেকৈ ভাবোঁতো ছাডেনলি যেতিয়া মই এটা অফাৰ এটা পাইছিলোঁ মই মাক ক'লো যে মা এনেকৈ যদি মই জইন কৰোঁ ৰিপৰ্টাৰ হিচাপে তেতিয়াহ'লে মই গুৱাহাটী যাব লাগিব তাৰপিছত মাক ক'লে ঠিক আছে কথাটো পাতি লওঁ তেনেকৈ বেছি দিন টাইম নহয় আৰু তেওঁ মোক ক'লে তুমি গুৱাহাটী গুচি আহা তোমাক চেলাৰী এটা এমাউণ্ট কৈছিলে এমাউণ্টটো মানে তেতিয়াৰ সময়ত বহুত বেছি তাৰপিছত ধুনীয়াকৈ আহিলোঁ মই মাক আমাৰ কেনেকুৱা হৈ গৈছিলে মা মানে মোক টাইম দিছিলে এসপ্তাহ মই মাৰ লগত কথা পাতি মালিগাঁৱত মানে মালিগাঁৱত আছিলোঁ তেতিয়া মালিগাঁৱত ৰুম চাইছোঁ মই লগৰ বা মোৰ ঘৰৰ মেম্বাৰক কৈছিলোঁ ঘৰ এনেকৈ ৰুম চাব লাগিব কাৰণ মই তেতিয়ালৈকে যদি মই গুৱাহাটীত অহা যোৱা কৰিছিলোঁ মানে গুৱাহাটীত মই আহিছিলোঁ বা লগৰ ৰুমত আছিলোঁ সেনেকৈহে কাম চাম কৰিছিলোঁ কিন্তু যেতিয়া মই কাম কৰিম বুলি অফাৰ আহিলে তেতিয়া মই ভাবিলোঁ কাৰণ মইতো মানে স্থায়ীকৈ থাকিব লাগিব তো তেনেকৈ মই 2-3 দিনৰ ভিতৰতে মই গুৱাহাটী শ্বিফ্ট হ'লোঁ মালিগাঁৱত যিদিনা নেক্সট দিনাখন মই জইন কৰিব লাগে মোৰ জীৱনৰ সেইটো এটা মানে অভিজ্ঞতা মানুহৰ থাকে নহয় তেতিয়া তো মই মালিগাঁৱৰ পৰা গণেশগুৰিলৈকে আহিছিলোঁ এটা ব্যক্তিগত চেনেলত জইন কৰিবৰ কাৰণে যেতিয়া আহিছিলোঁ তেতিয়া মই অফিচত যেতিয়া সোমাইছিলোঁ তেওঁলোকৰ এটা চিনিয়ৰ সাংবাদিক এজন জ্যেষ্ঠ সাংবাদিক এজনে মোক সুধিলে নাম চাম সুধিলে তো মই তেতিয়ালৈকে বিশ্বাস কৰিবা মই তেতিয়ালৈকে মাছ কমিউনিকেশ্যন কৰা নাছিলোঁ আৰু সংবাদ জগতত কেনেকুৱা কি একো এটা নাজানিছিলোঁ জাষ্ট জানো আৰু যে মানে মাইক্ৰফোন লৈ তেনেকৈ তো যেতিয়া আহিলোঁ মোক ছাডেনলি সেই জ্যেষ্ঠ সাংবাদিকজনে এনেকুৱাকৈ কৈ দিলে যে তুমি কি কৰিবা তুমি পাৰিবা জানো এই চোৱা মই এনেকুৱা ভিডিঅ' কৰিছোঁ তুমি কি কৰিবা তুমি নোৱাৰিবা তুমি লোৱা মই ভাবিছোঁ বাপৰে মোক যিজন সাংবাদিকে মাতি আনিছে তেওঁ মোক ক'লে যে মই তোমাৰ চাকৰিটো কৰাই দিম কিন্তু ছাডেনলি যেতিয়া মই অফিচত আহিলোঁ কাৰণ মই ৰুম ৰেণ্টত মানে আহি পেলাই মই জইন কৰিব আহিছোঁ তেতিয়া যেতিয়া মোক ছাডেনলি কৈ দিলে তেতিয়া মই কিয় তেনেকৈ কৈছে মোৰ বেয়া লাগিছে তাৰপিছত আকৌ মই তাত বহিয়ে ফোন কৰিলোঁ দাদা কিয় এনেকৈ কৈছে মই আপোনালোকতো মোক শিকাব ন ট্ৰেইনিংটো দিব চাগে পূজা মই তোমাক কৰিম তুমি যোৱা ইয়াৰ পৰা ভাবিছোঁ মই এইফালে মায়ে একদম ধুনীয়াকৈ ৰাতিপুৱা খুৱাই মোক জইন কৰাব পঠাই দিছে মই কেনেকৈ কি কৰোঁ মানে মই সেইখিনি সময়ত মানে ভাবিছোঁ জইনো নহ'ল আৰু মই মানে ভাবি মানে মই পাগল হৈ গৈছোঁ কাৰণ গণেশগুৰি সেইখিনি সময়ত মই নতুনকৈ মানে কাৰণ মালিগাঁৱৰ পৰা মই অকলে আহিছিলোঁ কি কৰিম কি নকৰিম বুলি যিজন মানুহে মোক মাতিছিলে তেওঁ কণ্টেক্ট কৰিলোঁ মই কৈছোঁ দাদাক মই কি কৰিম এতিয়া মই তেওঁক ক'লোঁ যে মই ৰুম চুম এনেকৈ লোৱাৰ পাছত মই কি কৰিম তুমি যোৱাচোন এতিয়া যোৱা গণেশগুৰিৰ পৰা মালিগাঁৱলৈকে যি বাছখনত উঠিছোঁ ন মই কান্দি উঠিছোঁ মানে মই ভাবিছোঁ মানে মই আহিলোঁ ক'ত মাক মই ইমান সপোন দেখালোঁ যে মা মই গুৱাহাটীত গৈ কাম পাইছোঁ বা মই ৰুম ল'লোঁ এতিয়া মাক মই ইমান ধুনীয়াকৈ ক'লোঁ যে ইমান দৰমহা দিব এতিয়া মই ঘৰত গৈ মাক কি ক'ম মই এনেকুৱা হৈ গ'ল তো যেতিয়া বাছখনত উঠিলোঁ মই তেতিয়া ভৰলুৰ এখন পাৰ্ক আছিলে নহয় তেতিয়া টাইমত পাৰ্কখনত মই ৰখি দিলোঁ দি পেলাই গোটেই দিনটো এতিয়াও মোৰ মায়ে যদি ভিডিঅ'টো চাই মায়ে গম পাব সেই দিনটো মই পাৰ্কখনত বহি কান্দিছোঁ কাৰণ মাও জানে ডিউটি কৰিব আহিছোঁ আহি হ'ল এইটো ঘটনা মই ভাবিছোঁ মাক মই কম যে মই জইন কৰিছোঁ দিনৰ দিনটো মইতো ক'ৰবাত মানে টাইমটো স্পেণ্ড কৰিব লাগিব গতিকে মই সেই ভৰলুৰ যিখন মানে পাৰ্ক আছিলে সেই পাৰ্কখনত মই মানে
গোটেই দিনটো কান্দিছো আৰু মই ভাবিছো মানুহ কিয় লোকে মিছা কয় সেনেকে থাকিলে গ'লো গধূলি মাকলে জইন কৰিলো বুলি ক'লো উপায় নাই মাও এটা সপোন দেখিছে ময়ো সপোন দেখিছো নেক্সট দিনাখন জালুকবাৰী মালিগাঁৱত যিখিনি আমাৰ সংবাদদাতা তেওঁলোকক লগ কৰিলো তেওঁলোকে মোক এটা তেওঁৰ নাম হ'বই লাগিব সাইদুল ইছলাম বুলি DY365ত কাম কৰে তেওঁ দাদাজনে মোক ক'লে তুমি হাৰি নাযাবা তুমি পাৰিবা তুমি এটা কাম কৰা তুমি ইয়াৰ পৰা নিউজখিনি পঠাই থাকা আৰু তুমি যোনে তোমাক মাতি আছে তেওঁ কৈ দিয়া ইয়াৰ পৰা তুমি মালিগাঁৱৰ যিখিনি সংবাদ দিবা তুমি দি থাকা তেনেকৈ কথা পাতিলো তেওঁ ক'লে পঠাই থাকা 3 মাহ নিউজ পঠাই থাকিলো 3 মাহৰ মূৰত যেতিয়া আকৌ মই নিজে মানে গ'লো আকৌ অফিচত তেতিয়া মই কৈছো তুমি কি নিউজ পঠাইছা ক'ত ৰেকৰ্ড আছে সেই মানুহজনে একেজন মানুহে জ্যেষ্ঠ সাংবাদিক তোমাৰ কি ৰেকৰ্ড আছে কৈছো দাদা এই 3 মাহে যে মই বাছত উবেৰত এই ৰেপিডো বুক কৰি পেলাই মই ইমান কষ্ট কৰি নিউজবোৰ কালেকশ্যনো কৰিছো কেনেকৈ নিউজ লিখে সেইবোৰ মোৰ এই দাদাকেইজন মই তোমাক ক'লো ন যিখিনি আমাৰ মালিগাঁৱৰ সংবাদদাতা তেওঁলোকে মোক শিকালে আজি 3 মাহ মই যিখিনি ষ্ট্ৰাগল কৰি পেলাই মই যেতিয়া আহিলো যে মই যেতিয়া অফিচত আহিলো যে মই কেনেকুৱা কাম কাজ কেনেকুৱা পাইছে সুধিবলৈ আহিলো তেতিয়া কৈ দিলে কি তুমি ক'ত নিউজ পঠাইছা কি ৰেকৰ্ড আছে মই চাওঁ মই দেখাইছো মোবাইলত এইবোৰ নিউজ এনেকৈ পঠাইছো নাই তুমি নহ'ব এইটো তোমাৰ কাৰণে এইটো নাই এনেকুৱা নহ'ব এনেকৈ কথাই নুশুনে মানে যেতিয়া সেই হলটোত মোক মানে ইমান চিঞৰি পেলাই মানে মোক অপমানিত কৰিছে তেতিয়া যিটো আৰু বেলেগ কৰ্মচাৰী থাকে মোক থিয় হৈ চাইছে মানে এনেকে কাক ইমান বেয়াকে কৈছে তুমি ভাবা এটা অফিচত সেনেকে কথা ক'লে কেবিনো নহয় হল এটা যেতিয়া এনেকে ক'ব মই জানিছো সেইখিনি সময়ত ঠিক আছে এইটো অফিচত কামটো নকৰাই বেছি বেটাৰ হ'ব ভাবিছো এইখিনিতে মই তোমাক সুধিব বিচাৰো যে তোমাৰ লগত যে ৰাফ বিহেভে ক'ব লাগিব মানে তেওঁ নিজে মাতি আনি তোমাৰ লগত আকৌ ৰাফ বিহেভ কৰা বা তুমি নিউজ পঠোৱাৰ পিছতো অস্বীকাৰ কৰা ৰিজনটো কি এটা মানে মই ভাবো কাৰণ তেওঁ যেতিয়া দৰকাৰ আছিলে যেতিয়া মোৰ গাঁৱত মই এটা প্ৰগ্ৰাম কৰিছিলো আমাৰ গাঁৱৰ মানুহে মাছ মাৰা এনেকুৱা এটা ভিডিঅ' এটা ধুনীয়া এটা এখনটা প্ৰগ্ৰাম কৰিছিলো তেতিয়া মই এৰেঞ্জ কৰাই দিছিলো তেওঁ তেতিয়া মানে তেওঁৰো কামৰ হয়তো দৰকাৰ আছিলে এনেকুৱা এটা মানে ইভেণ্ট এটা পাতিবৰ কাৰণে তো মই সহযোগিতা কৰিলো এনেই কৰি দিলো তো ভাবিলে চাগে চবে আজিকালি নিজৰটোৱে বিচাৰে তো তাৰপিছত কি হ'ল সেনেকে থাকিলে তাৰপিছত আকৌ মোৰ জ্যেষ্ঠ দাদা এজনে ক'লে তুমি নিউজ টাইমত এবাৰ খবৰ লোৱা তাৰপিছত নিউজ টাইমৰ অফিচটো আছিলে ভুৱাঘৰত মই জাষ্ট এবাৰ গৈছো আমাৰ উৎপল ছাৰৰ তাত লগে উৎপল ছাৰ মোৰ যিটো কথা মোৰ যিখিনি পালে মানে তেওঁ মানে ডাইৰেক্ট ক'লে ঠিক আছে তুমি কৰা মালিগাঁৱৰ পৰাই পঠোৱা সেই যে এবাৰ দেখিয়ে যেতিয়া ক'লে মানুহজনে মোৰ মানে কথাখিনি শুনি যেতিয়া ক'লে তুমি কৰা তেতিয়াৰ পৰা বিশ্বাস কৰিবা 4 বছৰ নিউজ টাইমত মই নিউজ মালিগাঁৱৰ পৰা তাৰপিছত অফিচৰ পৰা 4 বছৰ কৰিছো কিন্তু তাৰ মাজতে কওঁ এনেকুৱা দিনো গৈছে মানে হাতত পইচা নাথাকে যদি হাতত পইচা নাথাকে ঘৰত পইচা খুজিব নোৱাৰো সাংবাদিকতা বেছি পইচা নাই দৰমহা নাই যোনে ভাবে যে সাংবাদিকতা কৰি বহুত পইচা একদমেই পইচা নাই 10 টকা এটা হাতত থাকিলে ভাবো যদি বাছখনত যাওঁ 10 টকা শেষ হলে মই বাকীখিনি কি কৰিম তো সেইখিনি বাছত যোৱাতকৈ মই খোজকাঢ়ি পাণবজাৰ বা পল্টন বজাৰৰ পৰা মালিগাঁৱলৈকে খোজকাঢ়ি যোৱাৰ ৰেকৰ্ড আছে সেইটোৱে মই তোমাক সেইখিনি শুনিম বুলি ভাবিছিলোৱে তাৰপিছত আৰু এটা কথা মই তোমাক সুধিব লাগিব যে এই যে তুমি বহুত ভিতৰুৱা বুলিয়ে ক'ব লাগিব গাঁৱৰ ছোৱালী কিন্তু মই গাঁৱৰ ছোৱালী হিচাপে মই নিজে প্ৰাউড ফিল কৰোঁ তোমাক তুমি এতিয়া নহয় 2017-16 মানতে বুলেট চলাইছা ৰাতি 12টা নাই এটা নাই তুমি মানে য'ত ওলাই যদি নিউজৰ ক্ষেত্ৰত হওক বা কিবা ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰতে হওক তোমাক যদি ওলাই যাব দিয়ে তুমি যোৱা কিন্তু সাধাৰণভাৱে মোক যদি কোৱা মই কিন্তু নাযাওঁ তুমি সেইটো ভালকে জানা সেইটো তোমাৰ কেনেকে আহিল সাহসটো মোৰ মাৰ ফালৰ পৰা কিছুমান ছোৱালীক ঘৰৰ পৰা শাসন কৰে যে ওলাই নাযাবে বাইক চলাব নোৱাৰো স্কুটি চলাব নোৱাৰো গাড়ী চলাব মোৰ মা সেনেকুৱা নহয় মোৰ মা বহুত ফ্ৰেণ্ডলি মাৰ মতে এটা কথাই কয় নিজক বচাই চলিবি যি কৰ আৰু মায়ে কয় পিছুৱাই নাথাকিবি আৰু বুলেট চলোৱাটো বহুত সৰুৰ পৰা গাড়ী চলাও বাইক চলাও আৰু বুলেট চলাই দিব ভালে পাওঁ বাকী
মই ৰাতি 12টা 1টা 2টা বজাত যেতিয়াই মাতে বাইক লৈ পেলাই ওলাই যাম নিউজ কালেকশ্যন কৰি আনো তেনেকে মই সেইটো ক্ষেত্ৰত মই বিৰাট মানে তোমাক মানে প্ৰাউড ফিল কৰো আৰু এটা বস্তু তোমাৰ কাৰণে মানে মোৰ কাৰণে মানে সেইটো মনত থাকিবলগীয়া কথা এই যে আমি এবাৰ যে তোমাৰ হেৰি নহয় মিৰ্জাৰ পিনে যে থিয়েটাৰ চাব গৈছিলো ৰাতিতে বৰষুণ দিলে মই যে কেনেকুৱা চিঞৰ মানে খালি সাহস দি আছিলে যে একো নহয় মই বোলো ছোৱালী মানুহ আমি তেতিয়া শেষ মানে বৰষুণ তেতিয়া তুমি যে বাইক চলাই আহিছিলো আমি তো সেই বস্তুটো মোৰ সদায় মনত থাকে আৰু মই বহুতৰ আগত কওঁ যে পূজা মানে ছোৱালী যদি হ'ব লাগে আচলতে পূজাৰ নিচিনা মানে সাহসী হ'ব লাগে এইটো মই ভাবো মানে ছোৱালী মানুহ পিছুৱাই থাকিব নালাগে আৰু মই বিশেষকে মই পাই আহিছো তো গতিকে মই এইটো কথা কওঁ যে পিছুৱাই থাকিব নালাগে যি আছে একদম ফ্ৰণ্ট মানে ফেচ কৰা আৰু বাইক চলালৈ বুলি কথা নহয় মানে সব কৰিবৰ কাৰণে আগবাঢ়ি যোৱা পিছুৱাই থাকিব একদমেই নালাগে এই ক্ষেত্ৰত এতিয়া চোৱা তুমি যেহেতু ৰাতি 12টা হওক 1টা হওক 2টা হওক মানে যিমান যি হওক তোমাক মানে তোমাৰ ইমাৰ্জেন্সি পালে তুমি ওলাবলৈ সাহস কৰা কিন্তু সাধাৰণ ছোৱালীয়ে সেই সাহসটো পটককে নাপায় সেইটো কাৰণটো তুমি কি বুলি ভাবা এসব পৰিবেশৰ ওপৰতো কথা কাৰণ কিছুমানৰ ঘৰৰ পৰিবেশটো মানে নালাগে যাব এই নালাগে যে বাধাটো যে ঘৰৰ পৰা আহে আৰু বিশেষকে মানে তুমি কি কামত যাবা তুমি 12টা বজাত ওলালেই যে তা ছোৱালী ভাল হ'ব বা বেয়া হ'ব এইটো কথা নহয় কিছুমান এটা মই মোৰ কামতহে ওলাই যাম মোক যদি কয় যে পাৰ্টি কৰিবলৈ আহা মোৰ ঘৰত খাবলৈ আহা ৰাতি মই কিন্তু নাযাওঁ 12টা বজাত তেতিয়া যাম যদি কোনোবা বিপদত পৰে মই যদি মোৰ কামৰ কোনোবা মানে নিউজ কালেকশ্যন কৰিবৰ কাৰণে যাব লাগে মই তেতিয়া ৰেডি আছো মই টোপনিৰ পৰা উঠি পেলাই হলে মই যাম কিন্তু মই একটু নাযাওঁ যে ওলাই ফুৰিবলৈ যাওঁ বোলে মোৰ ৰুমত আহা সেইটো মই চোৱাত নাই এই ক্ষেত্ৰত মই তোমাক আৰু এটা কথা কওঁ যে সাংবাদিকতা যে কৰিছা 4 বছৰ কন্টিনিউ 7 বছৰ 4 বছৰটো 4 বছৰটো এটা চেনেল বাকি আসাম টক্স প্ৰতিবিম্ব হেনেকে মিলি পেলাই 7 বছৰ হৈছে তো এই যে তুমি 4 বছৰ প্ৰতিদিন কি নিউজ টাইম আসামত কৰিছা তাৰ যেটো ফাৰ্স্ট ইমপ্ৰেশন ইজ দা লাষ্ট ইমপ্ৰেশন মানুহে কয় তুমি ফাৰ্স্টতে গৈ তাতে পাইছা জব এটা পালা কিন্তু 4 বছৰৰ যেটো অভিজ্ঞতা কেনেকুৱা আছিল তাত 4 বছৰ মই একদম তোমাক কওঁ নিউজ টাইম আসাম যেটো মই কাম কৰিছিলো সেইটো এনেকুৱা এটা পৰিবেশ কাম শিকিব পাৰি আৰু যিকেজন মই থাকতে যিকেজন মোৰ সিনিয়ৰ হওক জুনিয়ৰ হওক যিকেজন মানুহ তাত জড়িত হৈ আছিল বহুত বেছি মানে ভাল আৰু মোক বহুতে মানে পূজা পাৰিবি তই মানে এই বস্তুটো পিছৰ পৰা মানে মোক মানে আগুৱাই দিছিলে মানে আৰু সাহস দিছিলে এই পূজা পাৰিবি এই বস্তু এই পাৰিবি বুলি যে পিছৰ পৰা কোনোবা এটা সাহস দিয়ে সেইকাৰণে চাগে আজি মানে মই সাহস কৰো নেকি এতিয়া অলপ ভাল লাগে তাৰে গোটেই মানুহখিনি বহুত বেছি মৰমীয়াল এইখিনিতে মই তোমাক কয় যে ছোৱালী হিচাপে বিভিন্ন ধৰণৰ বাউণ্ডাৰী থাকে আমাৰ বিভিন্ন ধৰণৰ কথা মানি চলিব লাগে বা মানে বাউণ্ডাৰীৰ মাজত আমি বিলং কৰিব লাগে এই ক্ষেত্ৰত তুমি কেতিয়াবা যেহেতু গাঁৱৰ পৰা গুৱাহাটীত আহিলা গাঁৱৰ মানুহৰ পৰা বা সোসাইটিৰ পৰা তেনেকুৱা কিবা কথা শুনিবলগীয়া হৈছে নেকি যে অবভিয়াছলি একচুয়ালি মোৰ এটা কথা তুমি বুজা চাগে যাৰ ঘৰত দেউতাক নাথাকে তেওঁলোকক আউলিয়াব বহুত সহজ হয় গতিকে মোৰ ক্ষেত্ৰতো তেনেকুৱা যে মই বহুত মানে স্ট্ৰাগল কৰি খিনি হৈছো তো মোকো কৈছিলে যে এই ৰাতিখন কিয় আহে মই কেতিয়াবা এনেকুৱা হৈ যায় মোৰ মানে যদি মনত পৰে মই ৰাতি 12টা 1টা 2টা বজাতো মই গুৱাহাটীৰ পৰা মই মিৰ্জা বৰিহাটলৈকে যাওঁ তো সেইখিনি সময়ত মই মোৰ মালে মনত পৰি যাওঁ কিন্তু একাংশ মানুহ থাকে যত এই পূজাৰ ৰাতিখন কেলে আহে কিয় আহে কাৰ লগত যে আহো সেই বস্তুটো একদম মোকে সুধিছা গোটেই গাঁওখন বিয়পিয়াতকৈ মোক যদি সুধি চালেহেঁতেন যে এই ৰাতিখন কিয় আহিলে কিবা বিপদ হৈছে নেকি সেইটো নাই এই ৰাতি পূজা ঘূৰে এই ৰাতি 2টা বজা 3টা বজাত পূজা ক'ৰ পৰা বা আহে কিন্তু মই জানো ক'ৰ পৰা আহো মই জানো কিয় আহো এইটো ক্ষেত্ৰত মই তোমাক আৰু এটা কথা সুধিব লাগিব যেহেতু মই অকনমান হলেও মানে গম পাইছো যেনেকে হক ইনডাইৰেক্টলি যে তুমি যত থাকা সেইখন মানে যেটো তুমি ঘৰত আছা তাৰে এৰিয়া মানে ওচৰে পাজৰে মানুহবিলাকক মানে তুমি টাৰ্গেট হয় আৰু কিমান দূৰ সঁচা কথাটো টাৰ্গেট হয় মানে আসলতে
মই সেইটো তোমাক প্ৰথমতে কৈছো মই মিডল ক্লাছৰ মানে ছোৱালী আৰু বিশেষকৈ তুমি জাৰ্নালিষ্ট হিচাপে মোক চিনাকি কৰাই দিছা একচুৱেলি মই ব্যৱসায়টো বেছি ইম্পৰ্টেণ্ট মানে মই ইম্পৰ্টেঞ্চটো দিওঁ আৰু বৰ্তমান মই সৰু সুৰা এটা ব্যৱসায়ত জড়িত হৈ আছো তো তেনেকে যিখিনি পইচা আগতেতো মই মাক পইচা খুজিব লাগিছিলে মাৰ পৰা পইচা আনি পঢ়িছিলো পইচা আনি মানে মই গুৱাহাটীত চলিছিলো এতিয়া অকমান পইচা পাও সেইখিনি মোৰ ঘৰত দিব নালাগে মানে মোৰ কথাটো হ'ল মাৰ মতে তো ঘৰত দিব নালাগে তো নিজে খাইব ভালকে থাক মোৰ হয় হেনেকুৱা তো ময়ো হেনেকে যি পাও মোৰ নিজকে ধুনীয়াকে চলাই গৈ যদি কিবা হয় সেইটো বস্তু মই ভাবো যে কোনোবা বিপদত পৰিলে দিও কোনোবাকে এই তুমি যে ক'লা এই টাৰ্গেটটো কেনেকুৱা মই যদি কৰবাত অকল সহায় কৰিব যাও মই যদি কাৰোবাক একো নাই এইটো লচোন বা কিবা এটা সহায় বা কিছুমানে এনেকুৱা অকল পইচা বুলিয়ে নহয় কিছুমানক মই এনেকুৱাও সহায় কৰি থৈছো যে পূজা বোলে এনেকে মোৰ এনেকুৱা প্ৰব্লেম হৈছে তুমি পাৰা যদি সহায় কৰি দিয়াচোন মই যেনেকে কি নহওক মই সহায় কৰি দিওঁ অকল পইচা দি সহায় বুলিয়ে নহয় মই ফিজিকেলি মই সহায় কৰি দিওঁ যাক কৰি দিছো তেওঁলোকে নাই পাহৰা এতিয়ালৈকে আৰু কথাটো হ'ল ভাবে নেকি যে ছোৱালী এজনী হৈ পেলাই ইমানখিনি কৰে এইটো এটা থাকে টাৰ্গেটটো থাকে এই ক্ষেত্ৰত তুমি যিহেতু ব্যৱসায়ৰ কথা কৈছা হয়তো বহুতে জানিব বিচাৰিব যে কিহৰ লগতে এই যে সাংবাদিকতা কৰি আছা তাৰ লগতে ব্যৱসায়িক হিচাপে নিজকে আগবাঢ়ি গৈ আছা তাৰ বিষয়ে অলপমান ক'বা তো মই সেইটোৱে 2023 চনৰ পৰাই মই সংবাদ জগতৰ লগত অলপ মানে কমাই দিছো আৰু মই ব্যৱসায়টো বেছি মানে উঠত নি আছো আৰু ব্যৱসায়টো হ'ল বেলেগ একো নাই চিকিউৰিটি এজেঞ্চি এটা খুলি থৈছো আৰু য'ত চিকিউৰিটি লাগে বমচাৰ লাগে এইটো প্ৰভাইড কৰো আৰু তাৰ মাজতে মই মানে পঢ়াটো একচুৱেলি মই পঢ়িও আছো এইটো মই এতিয়া বৰথগা এছ একাডেমীত পঢ়ি আছো এতিয়াও কমপ্লিট হোৱা নাই গতিকে পঢ়া ব্যৱসায় এইখিনি মানে কণ্টিনিউ চলাই গৈ আছো পঢ়ি আছা বুলি কৈছা ইতিমধ্যে পঢ়াটো কণ্টিনিউ আছে তোমাৰ তো তুমি এপিএছচিত এটেম্প কৰিছিলা কেনেকুৱা অভিজ্ঞতাটো ভালে মই 2020 পৰাই কৰি আছো বৰথগা এছ একাডেমীৰ পৰা পঢ়িছো তাৰপিছত অনলাইন অফলাইন ক্লাছ তুমি জানা ব্যস্ত জীৱনত ক্লাছ ডাইৰেক্ট অফলাইন ক্লাছ কৰিবৰ কাৰণে ইমান ইজি নহয় তো যেনেকৈ পাৰো আৰু বিশেষকে মোৰ ৰুমত দেখিছা কিতাপ তো কিতাপ পঢ়ি বেছি ভাল পাওঁ তো কিতাপ আৰু মই কথাটো হ'ল আইপিএছ হ'বৰ কাৰণে এপিএছ হ'বৰ কাৰণে পঢ়াটো বেছি জৰুৰী তো অকল মই এইটো নকওঁ যে বৰথগাত যিখিনি কিতাপ আছে সেইখিনিয়ে সীমাবদ্ধ নহয় বাহিৰে কিতাপ একচুৱেলি বাহিৰে কিতাপ পঢ়িলেহে মানুহ অভিজ্ঞতাটো বেছি হয় তো সেনেকেই মই অকল এচিএছ বা এপিএছৰ কথা নকওঁ মই বেলেগ ভাবি আছো চাওঁ আৰু জীৱনটোত কি হয় কি নহয় তো নাজানো কিন্তু পঢ়াটো মই পঢ়ি গৈ থাকিম এই ক্ষেত্ৰত মই তোমাক আৰু এটা কথা সুধিব যে তুমি যিহেতু ষ্টুডেণ্ট বুলিয়ে ক'ব লাগিব এতিয়া ষ্টুডেণ্ট সাংবাদিক লগতে বিজনেছমেন তাৰপিছত তুমি এই যে নিজে মই দেখা পাইছোঁ মানে গোটেইখিনি কাম তুমি নিজে কৰা এই সময় যিটো মেনেজমেণ্ট কেনেকৈ কৰোঁ মানে এইটো মানে ক্ৰেডিটটো মোৰ মা আৰু মায়ে মানে কয় আৰু আমাৰ মাক চব কথা কওঁতো মই তো মায়ে চব মিলাই দিয়ে বস্তুটো এনেকৈ কৰচোন এনেকৈ কৰিলে এনেকুৱা হ'ব এই বস্তুটো মানে অকলে মোৰ এনেকুৱা হৈছে কোনোবাটো আগবাঢ়ি গ'লে কোনোবাটো পিছ পৰি যায় কোনোবাটো আগবাঢ়ি গ'লে কোনোবাটো পিছ পৰি যায় এনেকুৱা কিন্তু মই মাক যেতিয়া কওঁ মা মই এইটো কৰিব নোৱাৰিলোঁ আজি এই মই এইটোহে কৰিলোঁ মায়ে কিয় কৰা নাই কেতিয়াবা ডিউটি কৰিব মই যদি ডিউটিত যাওঁ পঢ়াটো লৈ যায় আৰু মই যদি পঢ়াটো যাওঁ মই ডিউটিটো কেঞ্চেল হৈ যায় তো মায়ে কৈছোঁ নহয় এনেকৈ ডিউটিৰ টাইমটো এনেকুৱা পঢ় ৰাতিপুৱা আহি পেলাই 2 ঘণ্টা পঢ় এনেকৈ যে মায়ে যে মিলাই দিছে তেনেকৈ মিলি যায় কিন্তু ইমানখিনি যে চবফালে আগবাঢ়ি গৈ আছা পঢ়াৰ ক্ষেত্ৰত হওক বিজনেছৰ ক্ষেত্ৰত হওক তাৰপিছত তোমাৰ সাংবাদিকৰ ক্ষেত্ৰত হওক কিন্তু আৰু এটা দিশ পিছ পৰি আছা এইটো কি বাৰু কওঁনে বিয়াটোৰ ক্ষেত্ৰত পিছ পৰি আছা সেইটো কেতিয়া বিয়া একচুৱেলি মই কি ভাবো জানা বিয়াটো অ'কে ঠিকে আছে কিন্তু মোক এফৰ্ট কৰা যদি ল'ৰা ওলাই অবভিয়াছলি বিয়া হ'ম বাৰু এফৰ্ট কৰিব পাৰিব লাগিব কিন্তু আৰু আছে নেকি প্ৰেমটো তেনেকুৱা চাই আছো আৰু ভাল ল'ৰা থাকিলে আৰু এতিয়া মানে সৰু হয়তো কাৰণে বয়সো বাঢ়িছে গতিকে নিজৰ জীৱনটো অলপ চাব লাগিব আৰু কিন্তু এইখিনিতে মোৰ ঘৰৰ পৰা মোক নকয় যে বিয়া হওক মানে মা মতে যা
কাম কৰি থাক যেতিয়া মন যাব বিয়া হ সেইটো বিয়াটো মানে ইমান বেছি ইম্পৰ্টেন্ট নাই কিন্তু পূজাৰ জীৱনত মই যেহেতু অলপমান কৈছো যে প্ৰেম বুলি কৈছো কিন্তু মই ডাইৰেক্টলি সোধা নাছিলো কিন্তু মই এতিয়া সুধিছো যে পূজাৰ জীৱনত প্ৰেম হৈছিল নেকি প্ৰেম হৈছিল প্ৰেম থাকে প্ৰেমটো বহুত ধৰণৰ প্ৰেম হৈছিল তুমি কোনটো প্ৰেমৰ কথা কৈছা প্ৰেমটো মই এজ এ লাইফ পাৰ্টনাৰ যে বিচাৰে সেইটো প্ৰেমৰ কথাই কৈছো বাকী একো কোৱা নাই সেইটো আছো আৰু কেনেকুৱা যদি তুমি কৈছা যে এফৰ্ট কৰা হ'ব লাগিব যদি কোনোবা ইণ্টাৰেষ্টেড হয় কেনেকুৱাকে কি বিচাৰা ডাইৰেক্ট কৈ দিয়া মই সেইটোৱে মই যেনেকে তুমি নিজে দেখিছা কেনেকে ফুৰো বা মোক কাম কাজ কেনেকুৱা মই কাৰো সহায় লৈ পেলাই বা এনেকুৱা নহয় কাৰো ওপৰত মই ডিপেণ্ডেবল হ'ব নিবিচাৰো মই এনেকুৱা যে মোক ছাপোৰ্ট কৰা হ'ব লাগিব মোক মৰম কৰা মই বহুত বেছি একো নিবিচাৰো তুমি মোক ভালকে জানা এইখিনি মই বহুত বেছি একো নিবিচাৰো জাষ্ট মোক এই ৰেসপেক্টটো যে ইজনক মানে এই বস্তু থাকিব লাগিব আৰু মৰম ভাল পোৱা থাকিব লাগিব আৰু কয় এইটো মানুহে কয় যে মৰম ভাল পোৱাৰ ওপৰত টকা পইচা যদি আমি মৰম ভাল পোৱাৰ পৰাইতো টকা পইচা ইনকাম কৰিব পাৰিম অকল টকা পইচা হলেই মৰম নাথাকে মোৰ মতে তো সেইটোৱে শুবৰ কাৰণে আইপিএছ শুবৰ কাৰণে এপিএছ শুবৰ কাৰণে পঢ়াটো বেছি জৰুৰী তো অকল মই এইটো নকওঁ যে বৰঠাকুৰত যিখিনি কিতাপ আছে সেইখিনিয়ে সীমাবদ্ধ নহয় বাহিৰে কিতাপ একচুৱেলি বাহিৰে কিতাপ পঢ়িলেহে মানুহ অভিজ্ঞতাটো বেছি হয় তো সেনেকেই মই অকল এচিএছ বা এপিএছৰ কথা নকওঁ মই বেলেগ ভাবি আছোঁ চাওঁ আৰু জীৱনটোত কি হয় কি নহয় তো নাজানো কিন্তু পঢ়াটো মই পঢ়ি গৈ থাকে এই ক্ষেত্ৰত মই তোমাক আৰু এটা কথা সুধিলোঁ যে তুমি যিহেতু ষ্টুডেণ্ট বুলিয়ে ক'ব লাগিব এতিয়া ষ্টুডেণ্ট সাংবাদিক লগতে বিজনেছমেন তাৰপিছত তুমি এই যে নিজে মই দেখা পাইছোঁ মানে গোটেইখিনি কাম তুমি নিজে কৰা এই সময় যিটো মেনেজমেণ্ট কেনেকৈ কৰোঁ মানে এইটো মানে ক্ৰেডিটটো মোৰ মা আৰু মায়ে মানে কয় আৰু আমাৰ মাক চব কথা কওঁতো মই তো মায়ে চব মিলাই দিয়ে বস্তুটো এনেকৈ কৰচোন এনেকৈ কৰিলে এনেকুৱা হ'ব এই বস্তুটো মানে অকলে মোৰ এনেকুৱা হৈছে কোনোবাটো আগবাঢ়ি গ'লে কোনোবাটো পিছ পৰি যায় কোনোবাটো আগবাঢ়ি গ'লে কোনোবাটো পিছ পৰি যায় এনেকুৱা কিন্তু মই মাক যেতিয়া কওঁ মা মই এইটো কৰিব নোৱাৰিলোঁ আজি এই মই এইটোহে কৰিলোঁ মায়ে কিয় কৰা নাই কেতিয়াবা ডিউটি কৰিব মই যদি ডিউটিত যাওঁ পঢ়াটো ৰৈ যায় আৰু মই যদি পঢ়াটো যাওঁ মই ডিউটিটো কেঞ্চেল হৈ যায় তো মায়ে কৈছে নহয় এনেকৈ ডিউটিৰ টাইমটো এনেকুৱা পঢ় ৰাতিপুৱা আহি পেলাই 2 ঘণ্টা পঢ় এনেকৈ যে মায়ে যে মিলাই দিছে তেনেকৈ মিলি যায় তুমি যিহেতু সংবাদ জগতৰ লগত জড়িত নিজে সংবাদ জগতৰ লগত বহুত দিনৰ পৰা জড়িত আছিলা তাৰপিছত হঠাৎ 2023 চনৰ 29 মে'ত কিবা এটা হ'ল আচলতে এইটো মই সুধিম বুলি ভাবি আছোঁ কিন্তু কি বা ক'ব সেইকাৰণে একো নাই মই বেয়াও নাপাওঁ আৰু মই এই যে কিবা এটা হ'ল মোৰ কৈ লওঁ তিতাৰ মিঠা চবখিনি থাকে জীৱনটো এই ঘাট প্ৰতিঘাতৰ মাজতে হ'ল এনেকুৱা এটা এই বস্তুটো মই মানে যদি মোৰ ঘৰত থাকোঁ মোৰ ঘৰত বহি থাকোঁ মানুহে মোক বেছি লাইক হৈ যাব যে পূজা হয় চাগে তেনেকুৱা সেইটো বাৰু যিমানে জানিছে বাৰু মোৰ জীৱনটোৰ লগত কি হৈ গ'ল 2023 চনত গতিকে মই ওলাই আহিছোঁ মই যিদিনা মোক ঘৰৰ পৰা মানে মই 2023 চন 29 মে' তাৰপাছত মই ঘৰত আগষ্টৰ 1 তাৰিখৰ পৰা আকৌ মই গুৱাহাটীত থাকিছোঁ আকৌ সেই একেটা ষ্টেপতে কাম কৰিছোঁ মোক বহুতে কৈছে পূজা যি হ'ল থাক ঘৰত থাক মানে হ'ব দে বিয়াখন পাতি দিওঁ বা এনেকুৱা ধৰণৰ কিন্তু মোৰ তোমাক কৈছোঁ কিন্তু মোৰ ৰেষ্টুৰেণ্ট হয় মই তোমাক কৈছোঁ মই ভাবিছোঁ মই নিজক চিনি পাওঁ যোনে যিমান তোমাক আৱলি নেদেখাওক তুমি তোমাক চিনি পোৱা মই মোক চিনি পাওঁ মই কি কৰিছোঁ কি নাই কৰা সেইটো সময়ত দেখা যাব সময়ত মইতো মানে তুমি তোমাক ফাটি দিব নোৱাৰা মই মোক ফাটি দিব নোৱাৰোঁ তো আৰু সেই বস্তুটো মই নিজকে জানো যিহেতু মই ঘৰত বহি থকা নাছিলোঁ 1 আগষ্টৰ পৰা যেই ঘৰৰ পৰা আকৌ গুৱাহাটী আহিছোঁ সেই 1 আগষ্টৰ পৰা আজি ষ্টিল নাও মই পূৰা আগৰ যিটো পূজা সেই একেটা পূজা হৈয়ে আছোঁ আৰু এই যে একেটা পূজা হৈ আছোঁ চাগে বহুতৰ মানে জ্বলাটো মানে বহুতে ভাবিছিলে যে এই পূজাক মানে পূৰা ডাউন দিওঁ কাৰণ মোৰ পিছত তুমি কৈছা মোৰ পিছত বহুত সংবাদ জগতৰ মেক্সিমাম সংবাদ জগতৰ মানুহ বহুত পিছত পৰি থাকে পৰি যা মোৰ একো ক'ব লগা নাই মইতো ভাল লাগে মই পিছত পৰিছোঁ পৰি থাক
মই মানে মাজতে আকৌ তোমাক মই তাকে ক'ম বুলি ভাবিছোঁ এই যে মই জীৱনটোত মানে এটা ঘটনা ঘটিলে বহুতে মানে ভাবিলে যে এই পূজা এতিয়া মানে তাই অলপমান বহি যাব তাই মানে এতিয়া অলপ মানে এটা সুযোগ বিচৰা সুযোগ পায় বহুত মই তোমাৰ এইটো কথা মই মানে মনৰ পৰা কিতাপৰ পৰা ভাবি আছিলোঁ ক'ম বুলি পেলাই তো এই সুযোগ মানে মানুহে এটা চান্স এটা চাইছে পালে মেক্সিমাম সংবাদ জগতৰ মানুহ বন্ধুও আছে এনেকুৱা যে পূজা ক'ত আছা এই মেছেজটো ৰাতি 12টা বজাত আহে জ্যেষ্ঠ সাংবাদিক হওক আৰু যি ডাঙৰ দাদা থাকে দাদা বুলি সম্বোধন কৰোঁ তেওঁলোকে সোধে ৰাতি 12টা বজাত পূজা ক'ত আছা ৰাতিপুৱা ক'ত থাকিম ঘৰতে থাকিম ঘৰত আছোঁ এই যিখিনি মানে ভদ্ৰ লোক আৰু তেওঁলোকৰ পৰা এইটো তুমি কেতিয়াও আশা নকৰা যে এনেকৈ সোধে ডেটত আছা যদি যাব দেখোন পাৰোঁ তোমাৰ ফ্লেটত ইমান ডাঙৰ চিনিয়ৰ দাদা এজনে সেনেকৈ তোমাৰ ফ্লেটত যোৱা মানে এজনী ছোৱালীৰ ফ্লেটত থকাটো মানে অলপ মানে ভাবিব লগা এই হ'ব দিয়া কিন্তু এটা কথা তাৰ মাজত সেইকেইটা দাদাক যদি মই ৰাস্তাত দেখোঁ বা মই ক'ৰবাত মানে ইভেণ্ট হওক ক'ৰবাত যদি মই দেখোঁ তেওঁলোকে নামাতে কিন্তু পিছত আকৌ সেই ৰাতি বা গধূলি মেছেজ কৰিব তোমাৰ ৰুমত যাব পাৰিম নেকি পাৰ্টি কৰোঁ সেইকেইজন দাদাই কিন্তু আকৌ যদি মই অকণমান ধমকি টাইপকৈ দি দিওঁ বা আজি মই এইটো ভিডিঅ' কৰি ৰাখিছোঁ দেই আপোনাৰ এইটো মই এইটো ভাইৰেল কৰাই দিম তাৰ পাছতে মোৰ মানে গুণগান দেই পূজা বেয়া পূজা হয় তেনেকৈ মই তোমাক কৈ থৈ দিওঁ 40জনমান দাদা বা সংবাদ জগতৰ মানুহ মই একদম পূৰা মোবাইলত ৰাখি থৈ দিছোঁ ৰেকৰ্ড মানুহে মই মানে কৈছোঁ আৰু মানুহ এই হলা গছত যে পিঠা মৰা বুলি কয় লাভ নাই মই হলা গছৰ পৰা কেনেকৈ থিয় হ'ব পাৰোঁ মই পাৰিম মানে এইটো মোৰ ওপৰত মই নিজৰ মানে কনফিডেঞ্চ আছে এই হলা গছডাল ভাবি পেলাই আপোনালোকে কুঠাৰ মাৰি লাভ নাই আৰু সেই হলা গছডাল মই কেনেকৈ থিয় হ'ব পাৰোঁ মোৰ কনফিডেঞ্চ 100% আছে গতিকে আপোনালোকক কওঁ যে মোৰ পিছত কৰি লাভ নাই আৰু আপোনালোকে যিটো ভাবিছে মোক পিছত ল'ব পাৰিব এই সৰু বিন্দুও নোৱাৰে মোৰ ষ্টেণ্ড সদায় এইটোৱে থাকিব এই ক্ষেত্ৰত এতিয়া যিহেতু বহুতে হোৱাৰ পিছত আছে কৈছে লিষ্টত কোনবা সময় আছে নাজানো এতিয়া সংবাদ জগতৰ বেছি সংবাদ জগত আৰু বেছি মানুহে সংবাদ জগতৰ লগত চিনাকি কাৰণ 7 বছৰ এটা হেৰিতে কাম কৰিছোঁ কিন্তু সেই সংবাদদাতাসকলে এতিয়া পূৰা ৰেগুলাৰ লিখিব লাগিব কোনটো আছে আৰু তেওঁলোকেহে জানিব কোনে কোনে মেছেজ কৰিছে অভিয়াছলি ভিডিঅ'টো চালে গম পাব যে মই দেখোন মেছেজ এটা কৰিছিলোঁ তেনেকুৱা তো যিয়ে নহওক ভালেখিনি সময় দিছা মোক তাৰ কাৰণে অশেষ ধন্যবাদ থেংক ইউ আৰু কোনো কিবা ক'বা নহ'ব বেলেগ একো নকওঁ লাইফ গ'জ অন লাইফটো মোৰ মতে মই সদায় বৰ্তমানক মানে প্ৰায়ৰিটি দিওঁ মই বৰ্তমান যি আছে সেইটো বৰ্তমান ভালে থাকিলেহে ভৱিষ্যত ভালে থাকিব মই এইটো নহয় যে ভৱিষ্যতৰ কথা ভাবি পেলাই বৰ্তমানত মই বেয়া নকৰোঁ মই সদায় বৰ্তমানতো ভাবোঁ আপোনালোকেও ভালে থাকক ময়ো ভালে থাকোঁ আকৌ লগ পাম মই পৰৱৰ্তী